এভৰিৱান এয়া আইটক মই ৰেডি কৰাই লৈছোঁ তাই দেখুৱাই আছে তাই বেলডাল মানে তাই একেবাৰে সৰু কালৰ বেল 5-6 মাহ আছিলে তেতিয়া আনি দিছিলোঁ আজি বহুত দিনৰ মূৰত পিন্ধিছে এতিয়া মই ঘৰলৈ যাওঁ এয়া ঘৰ আহি পালোঁ আজি আহিছোঁ আকৌ পাপৰ বনাবলৈ আজি আমাৰ নহয় মোৰ 1 কেজি ময়দাই লৈ আহিছোঁ বেছি নবনাও বুলি আনি আম্মাক দিছোঁ আম্মাই মানে পেষ্টটো বনাই দিব মই আকৌ নোৱাৰোঁ তেনেকৈ মানে বনাবলৈ তেনেকৈ বনালে মানে গুটি গুটি হৈ থাকে আম্মাই আকৌ ধুনীয়াকৈ মাৰি দিয়ে যে ময়দাখিনি ইয়াতে নিমখ আৰু কুলা জিৰা আৰু পানী মানে একেবাৰতে দিব লাগিব নহ'লে ময়দা গোটেই গুটি গুটি হৈ থাকিব তেতিয়া আকৌ পাপৰ নহ'ব বনাবলৈ আহিছোঁ আম্মাই পেষ্টটো ৰেডি কৰি দিব মই বনাম আৰু দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এইফালে পাপৰ বনোৱাৰ প্ৰায় মোৰ হ'লেই অলপে পেষ্ট আছে আৰু সেইখিনিত ভাবিছোঁ অৰেঞ্জ কালাৰ দি বনাই দিম এইফালে মই পাপৰখিনি জল্দি বনাই আছোঁ কাৰণ আমি বেলেগ কিবা এটা পিঠাও বনাম বেলেগ পিঠা মানে ফুল পিঠা বনাম আৰু তাৰে আম্মাই চাউল অলপ তিয়াই থৈছিলে সেইখিনি আম্মাই এইফালে পিচি আছে কাৰণ ঢেঁকীত দিলে আঠা মানে ঢেঁকী আমাৰ নাই মিক্সিত দিলে আঠা নধৰিবও পাৰে আৰু তাতে অলপহে বেছি নহয় আধা কেজিতকৈ অলপ হ'ব চাগে বেছি তেনেকুৱা আৰু এইফালে চাহিদা অলপ ট্ৰাই কৰিছে এইকেইটা জেং পিঠা আকৌ আম্মাই কালি বনাইছিলে ওচৰৰ মানুহ এজনীক দি একেবাৰে অলপ বনাইছে নিজে বনাব নোৱাৰে যিহেতু খিনি শুকাই গৈছে এইফালে আমাৰ ফুল পিঠাও প্ৰায় ৰেডি হৈ গৈছে পেষ্টটো চিৰিঞ্জ কেইটা নতুন চিৰিঞ্জ গৰম পানীৰে ধুই লোৱা হৈছে আৰু এইফালে সৰু সৰুকৈ বনাই আছোঁ কাৰণ পেষ্টটো অলপ তাৰ উপৰিও মানে আমি প্ৰায় 10-12 বছৰ হৈ গৈছে বনোৱাই নাই ফুল পিঠা ইমান দিনৰ মূৰত বনাই আছোঁ হাতখন মানে আহাই নাই ঘূৰাটো এনে মই ভালকৈ আগতে বনাবই পাৰোঁ আগতে মোৰ ফেভৰেট আছিলে এইটো পিঠা বনাই মই বহুতেই ভাল পাওঁ এতিয়া আকৌ হাতখন আহিবই বিচাৰি থকা নাই এইফালে মামীয়ে আকৌ ধুনীয়াকৈ বনাই আছে মোৰ আকৌ ভালো লাগি আছে এইবাৰ বনালে ভাইটিৰ কাৰণে ভাইটিয়ে ইমান কৈ আছে যে ইমান দিন হ'ল ফুল পিঠা বনোৱাচোন বাৰু চাওঁ এয়া মামী আকৌ ধুনীয়াকৈ বেলেগ ষ্টাইলত বনাই আছে মই চিম্পলকৈ পাতলকৈ এনেকৈয়ে বনাই দিছোঁ অলপ বেছি হ'ব আৰু সৰুকৈ তেনেকৈ বনাই দিছোঁ আৰু এয়া পেষ্টটো বেছি নাই দেখিছেনে অলপে আৰু ইফালে সিজাই আছে কেনেকৈ সিজাইছে জানে এয়া মানে কেৰাহী এটাতে খেৰ অলপ দিছে দি তাতে পানী দি উতলাই ভাপত দিছে আৰু পিঠা বেছি সময় নালাগে 5 মিনিটমান লাগে চাগে 5-10 মিনিট লগতে সিজিয়ে যায় এনেকৈ নমাই দিছে মামীয়ে আম্মাই আকৌ এয়া তুলি ভাজ কৰি দিছে এতিয়া প্ৰায় শুকালে আজিতো আবেলিয়ে হ'লে ৰ'দ নাপাবই কিন্তু বেয়াও নহয় এইবোৰ কাইলৈ শুকাই যাব চাগে কাৰণ ভাপত দিয়া হয় যিহেতু সিজি যায় বস্তুটো এয়া ৰ'দটো নাই অলপ তথাপি বাহিৰত দিছে আম্মাই যে বতাহ লাগিব আৰু এইখিনি মোৰ পাপৰ আৰু ফুল পিঠা এয়া পাতলকৈ আম্মাই আকৌ চালনী এখনতো দি দিছে মোৰ পাপৰখিনিও আকৌ জৰজৰীয়া হ'লেই প্ৰায় ভাবিছোঁ এতিয়া অলপ উলটাই দিওঁ অলপ বতাহ লাগি থাকিব কাইলৈ এবাৰ ৰ'দ দিলে শুকাই যাব বেছি নালাগে টেমা ভৰাবই পাৰিম আৰু মোৰ আকৌ বেছি নহয়ও তথাপিও 1 কেজি ময়দাত মানে 4 ডলামান হয় আৰু এনেকৈ ধুনীয়াকৈ ভাজ কৰি দিলে
তেনেকৈ এতিয়া গোটেইখিনি বৰিং কাম অকলে অকলে মই ধুনীয়াকৈ ওলটাই দি আছোঁ। আম্মা আকৌ ইফতাৰ যা যোগাৰত লাগিছেগৈ, আবেলিয়ে হ'ল যিহেতু ইফতাৰ সময় হ'ব। ইফতাৰৰ কাৰণে এয়া আম্মাই খলা চাপৰি পিঠা বনাই আছে। খলা চাপৰি পিঠাৰ লগত কি বনাইছে যেনে শুকান মাছৰ চাটনি। মই আকৌ খলা চাপৰি পিঠা আৰু শুকান মাছৰ চাটনি বহুত ভাল পাওঁ। তাত আৰু খিচিৰি বনাইছে, বুট ভাজিছে, চুজি। কোনোবাই যদি আকৌ শুকান মাছৰ চাটনি নাখায় তাৰ কাৰণে অলপ চিকেন বনাই দিছে। এতিয়াৰ পৰা ইফতাৰৰ সময় হ'বহি, আব্বাও আহিব, আমাৰ এখেতো আহিব। এতিয়া মই ভাবিছোঁ গোটেইখিনি ইফতাৰ ৰেডি কৰি দিওঁ। কাঁহীত ধুনীয়াকৈ সমানে এনেকৈ দি আছোঁ, বাঢ়ি দি আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ফেচবুকৰ পৰা চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ইফতাৰ ৰেডি হৈ গৈছেগৈ। মামীও অলপ কিবা কিবি পোলাও দি দিছিলে আৰু ৰেডি কৰি দিলোঁ। আৰু আজানৰ সময় হৈছে, ইফতাৰ কৰি লওঁ। আজিলৈ আহিছোঁ, বাই।